everyone, good morning from Tawang and আজি আমি গৈ আছো বুমলা পাস ইয়াৰ পৰা 32 কিলোমিটাৰ সো 1 ঘন্টা মান লাগিব আৰু বুমলা পাস আহিলে মানে কি হয় টাৱাং আহিলে বুমলা পাস যদি যায় নিজৰ গাড়ী লৈ যাব নিদিয়ে হেতু কাৰণে আমি যত জুনখন হোটেলত আছো তাতে এখন গাড়ী বুক কৰি দিলে আৰু তাত পাসও বনাব লাগে এক্সট্ৰাকে সো পাস বনোৱা আৰু সব মিল 5500 ত গতে ট্ৰিপ টু হ'ব আৰু মানে ইয়াৰ পৰা বুমলা পাস যাম তাৰ পৰা ঘূৰি আহিম 1 ঘন্টা লাগিব বুলি কৈছে আৰু কিমান টাইম লাগে নাজানো আৰু সোনকালে ওলাই যায় মানে আনটাত ৰেডি হ'ব দিছে এতিয়া 7:20 হৈছে আমি আনটালৈকে ধুনীয়াকৈ ৰেডি হৈ যাম তাৰপিছত লেটস গো টু বুমলা পাস and with our Akshay Kumar sir hello हम लोग बहुत फॉर्चुनेट है कि अक्षय कुमार जी हमारे साथ है एक तो मुंबई में एक तवांग में है देखिए जरा हमको है ये कहना तुमको एक मनाली नाले लगना चाहते हैं क्या तुमको पता है ना अपने नैनों से तूने ना मिला मतलबी हो जा जरा मतलबी दुनिया की सुनता है क्यों खुद की भी सुन ले कभी আমি এতিয়া আহি পাই গলো ইয়াতে মাধুৰী লেক সাংগেষ্টাৰ লেক বুলি কয় ইয়াতে মাধুৰী দীক্ষিতৰ এটা গান শ্বুটিং হৈছিল কৈলামুখীৰ তেতিয়া পাই লেকটো ফেমাস হৈ গ'ল মাধুৰী লেক বুলি কোৱা হয় আৰু এটো গান এনে মেপত মাৰিলে সাংগেষ্টাৰ লেক বুলি মাৰিব মই নামটো লিখি দিম বাৰু আৰু টাৱাঙৰ পৰা ইয়ালে আমাৰ প্ৰায় 1 ঘন্টা 15 মিনিট মান লাগিলে আৰু এতিয়া বুমলা পাস যাম নেক্সট বুমলা পাস ইয়াৰ পৰা আৰু দূৰ আছে আমি ঘূৰি যাব লাগিব আৰু নিজৰ গাড়ী যেহেতু আনা নাই এজন ড্ৰাইভাৰ আহিছে আৰু মোৰ পিছফালে এটোৱে সাংগেষ্টাৰ লেক আৰু এতিয়া মই সেই শাহৰুখ খানৰ মাধুৰী দীক্ষিতৰ গানটো লগাই দিছো আৰু বুমলা পাস আহিলে দুটামান কথা মনত ৰাখিব আপোনালোকে নেট যেহেতু নাপায় গতিকে কেছ পুৰা কেৰি কৰিব লাগিব ইয়াত নেটৱৰ্ক নাপায় আৰু ৰাস্তাত আহোঁতে আমি কেইটামান বাইক ৰাইডাৰ দেখিলোঁ সিহঁতৰ মানে পেট্ৰল শেষ হৈ গ'ল আৰু ড্ৰাইভাৰজনে ক'লে কি এই বুমলালৈকে মানে এটাও পেট্ৰল পাম্প নাই গতিকে টাৱাঙতে পুৰা পেট্ৰল ভৰাই আনিব কাৰণ বুমলা পাছলৈকে পেট্ৰল নাপাব এতিয়া আমি ইয়াতে চিনেৰী এনজয় কৰোঁ 500 रुपए दो बोलो मारी देना प्लीज सुजीत अक्षय कुमार जी के साथ हम लोग माधुरी लेक में गए अभी और मुझे लगता है माधुरी और अक्षय कुमार का कुछ अच्छा लिंक भी है ना दोस्तों मजा ले ले मां रमैलो कालियो नाली इंसान चला उड़ के छोड़ा है जहान नीचे मैं तुम्हारे हवाले ফাইনালি আমি এতিয়া আহি পাই গলো বুমলা পাছত আৰু ইয়াতে অলপ ফটো চটো উঠি লম ভিতৰত গলে আৰ্মি আমাক লৈ যাব হেফালে বৰ্ডাৰৰ ফালে আৰু তাত ফটো উঠা এলাও নাই গতিকে যিমান জনে আহে ইয়াতে ফটো উঠি যায় আই লাভ বুমলা লিখা জায়গাটোত আৰু বুমলা পাছত আহিলে আপোনালোকে পাৰিলে ঠাণ্ডা কাপোৰ লৈ আহিব কাৰণ ইয়াতে অলপ ঠাণ্ডা হয় আৰু কিছুমান মানুহৰ কাৰণে উশাহ লোৱাত প্ৰব্লেম হয় গতিকে অক্সিজেন লৈ আহাটো দৰকাৰ ইমান দৰকাৰী নহয় কিন্তু হ'লেও সেফটিৰ কাৰণে লৈ আহিব পাৰে এতিয়া আমি যাওঁ হেতু সাইডে এফালে কেফে আছে তাত এন্ট্ৰি হ'ব আমাৰ যোনটো পাস আছিলে আৰু এটা কথা গম পালোঁ কি বুমলা পাছত হেৰি ফৰেনাৰ আহিব নিদিয়ে মানে বেলেগ দেশৰ মানুহ ইয়াত আহিব নিদিয়ে অকল ইণ্ডিয়ানহে আহিব পাৰে কাৰণ এইটো চাইনাৰ বৰ্ডাৰ হয় ন এইটো কাৰণে আৰু মোৰ পিছফালে এইটো সাইডে আছে চাইনা বৰ্ডাৰ আৰু এফালে পুৰা বগা বগা বৰফবিলাক ওলাই আছে ইয়াত চাইনা হয় আৰু আমি মানে কেফেটো পাৰ হৈ বৰ্ডাৰৰ ফালে যোৱা ৰাস্তাটোত হয় তাতে মানে মই ভিডিঅ' উঠাই আছিলোঁ কিন্তু ভিডিঅ' উঠাব নিদিয়ে আৰ্মি এটাই আহি আকৌ ৰখাই দিলে এতিয়া মোৰ পিছফালে ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ আছে মই এবাৰ মোৰ আইফোনটো জুম কৰি দেখাই দিওঁ পিছফালে এইটো কেমেৰাত যোনটো দেখি আছে সেইটো হ'ল ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ ইনক্ৰেডিবল ইণ্ডিয়া লিখা আছে
আৰু তাতে মানে ফটো উঠাব নিদিয়ে সেই যোনটো গেট আছে ন সেইটো পাৰ হ'লে ইফালে চাইনা হয় তাতে ইণ্ডিয়াৰ 2জন আৰ্মি চাইনাৰ 2জন আৰ্মি এনি টাইম ৰখি থাকে আৰু ফটো উঠাবলৈ নিদিয়ে মানে ফটো উঠাব নিদিয়ে যদিও মই মোবাইলটো থিয় কৰি মনে মনে এনেকৈ এটা ভিডিঅ' হ'লেও উঠাই আনিছোঁ ইণ্ডিয়া চাইনা বৰ্ডাৰ এইটো আৰু ইয়াত দুটা ঘড়ী থাকে একেটা টাইমতে ইণ্ডিয়াৰ টাইমো দেখায় চাইনাৰ টাইমো দেখায় ইয়াতো ফটো উঠাব নিদিয়ে মই হ'লেও উঠাই আনিছোঁ আৰু তাতে এজন আৰ্মিয়ে মানে আমাক ইণ্ডিয়া চাইনাৰ যুদ্ধৰ বিষয়ে পূৰা ভালকৈ বুজাই দিলে আৰু সেই যোনটো ইনক্ৰেডিবল ইণ্ডিয়া লিখা আছে সেইটো হ'ল ইণ্ডিয়া চাইনা বৰ্ডাৰ যোনটোক মানে মেকমোহন লাইন বুলি কয় এটা ওখ একদম টিলা নিচিনা এটা আছে সেইটোক সেইফালৰ পৰা মানে LACটো ষ্টাৰ্ট হৈছে লাইন অফ একচুৱেল কণ্ট্ৰল ইণ্ডিয়া চাইনাৰ যোনটো বৰ্ডাৰ হয় এটা ইমেজিনেৰী লাইন আৰু এইটোক মেকমোহন লাইন বুলি কয় আমাৰ বৰ্ডাৰটো সেইফাললৈকে LACটো আছে আৰু এনেকুৱা জেগাত আহিলে পূৰা আৰ্মিৰ প্ৰতি ৰেচপেক্ট বহুত বাঢ়ি যায় লাইফৰ পূৰা মটিভেশ্যন যদি লাগে এনেকুৱা জেগাত আহক কাৰণ এইটো মাটিৰ পৰা প্ৰায় 15,200 ফুট ওপৰত আনকি যোনটো সেইটো ওপৰত টিলাটো আছে সেইটো 23,000 ফুট ওপৰত হয় আৰু তাতো বোলে ইণ্ডিয়াৰ আৰ্মিয়ে ডিউটি কৰি আছে তেওঁলোকতো ফেমিলিৰ পৰা কিমান দূৰত আছে আমিতো ইমান আৰামত থাকোঁ ত' দেশৰ কাৰণে ৰক্ষা কৰিবলৈ কাৰণে কিমান কষ্ট কৰি আছে ত' এনেকুৱা জেগাত মোৰ সঁচাই আজি মানে আৰ্মিৰ প্ৰতি ৰেচপেক্ট আৰু বাঢ়ি গ'ল আৰু ইয়াৰ ভিতৰত কি হ'ল মানে মোৰ আইফোনটোত দেখাই আছে এটা টাইম আৰু মোৰ ঘড়ীটোত দেখাই আছে বেলেগ এটা টাইম মানে এটাত ইণ্ডিয়াৰ টাইম দেখাইছে আৰু এটাত চাইনাৰ টাইম দেখাই আছে মানে একেটা জেগাতে আইফোনত ইণ্ডিয়াৰ টাইম চাইনাৰ টাইম ঘড়ীত দেখাই আছে তেনেকুৱা হৈ আছে আৰু ফটো মানে সিহঁতে নিজৰ কেমেৰাত আৰ্মিয়ে এটা ফটো উঠাই দিয়ে তাত 450 ৰুপিজ লয় এখন ফটো আপোনাক মানে প্ৰিণ্ট কৰি লগতে দি দিয়ে আৰু ফটোখন আমি এনেকৈ এখন ফটো উঠি ল'লোঁ 450 দি পেলাই আমাৰ কেইজনৰ এখন ফটো উঠাই ধুনীয়াকৈ DSLR তেওঁলোকে বন্ধাই দিয়ে আহিলোঁ আৰু ৰাস্তাত মানে বৰফ পৰি আছে এতিয়া বুমলা পাছত বা বুমলা টপতো কেতিয়াবা বৰফ পৰে সেইদিনা আমি চেলা পাছত পালোঁ কিন্তু আজি বুমলা আহোঁতে আমি বৰফ নাপালোঁ কিন্তু ৰাস্তাত হ'লেও মানে অলপকৈ বৰফবিলাক আছে সেইটো কাৰণে অলপ বোলো ৰখি চাই যাওঁ কেনেকুৱা লাগে বাহ বেয়া ঠাণ্ডা এইফালে চবফালে বৰফ পুৰা এবাৰ চুই যাওঁ ৰ'দতে এনেকুৱা ঠাণ্ডা আৰু মানে কুঁৱলী হৈ থাকিলে বা বৰফ পৰি থাকিলে কেনেকুৱা ঠাণ্ডা হ'ব আৰু ইমান ঠাণ্ডাত আৰ্মিয়ে ডিউটি কৰি থাকে ভাবকচোন আমাৰ নিচিনা মানুহৰ এদিন আহি অৱস্থা নাই কিছুমান মানুহৰতো বুমলা পাছত মানে উশাহো ছুটি হৈ গৈছে কিন্তু ইমান ওপৰত আৰ্মিয়ে ডিউটি কৰি থাকে তো তেওঁলোকক বহুত চেলিউট মানে